তালুকদাৰ কওক। একোতো অসুবিধা হোৱা নাই আপোনাৰ? নাই একো অসুবিধা হোৱা নাই, আপুনি পুৰা এনজয় কৰক থাইলেণ্ডত। পুৰা এনজয় কৰি আছো। কৰি থাকোতে আৰু মোৰ কিবা টেনচন থাকিব না? কি ক'ব মানে তিৰি যিহে জেদ। কেৱল থাইলেণ্ডত ৰিলছ বনাই। একো নাই দিয়ক, বনক দিয়ক। আহাৰ পৰা কেৱল ৰিলছে বানি আছে। মোবাইল ধৰোতে ধৰোতে হাতৰ বিষ উঠি গৈছে। ঘণ্টা ই আৰু কেনে পুলিচ দেখোনে। তাৰ পৰা ইয়াতে থিয়া দি থকা দেখাও পাইছি, ফোনত কথা পাতি আছে। ছাৰ অলপ মাত দিবচোন। তালুকদাৰ ৰাখছো দিয়ক। ঠিক আছে হ'ব দিয়ক। কওকচোন ডাঙৰীয়া, কি সমস্যাত মোৰ ওচৰত আহিব লগা হ'ল বাৰু? কম ৰ'ব, তালুকদাৰ ছাৰ নাই নেকি? নাই, তালুকদাৰে থাইলেণ্ডত গৈছে। 1 মাহৰ কাৰণে থানাত ময়ে আছো। কওক সমস্যা কওক। আৰু এই বয়সত ক'ৰবাত মাৰামাৰি কৰিছে নেকি? মুখ চুখ একদম ৰাঙা পৰি আছে যে। কৰিব দিয়ক মাৰামাৰি। আমাৰ গাঁৱৰে দুটা দামৰা স্কুটি দি খুন্দাইছি মোক। বিৰাট বেয়া লাগিল নহয় ডাঙৰীয়া কথাটো শুনি। এতিয়া মুঠতে সিহঁতে উচিত শাস্তি পাবা লাগে। আপোনাৰ কিবা শত্ৰুতা আছিল নেকি সিহঁতৰ লগত? নাই একো শত্ৰুতা নাই। দকতা গাঁৱৰ নামজাদা মদাহী। কথা নাই বাতৰা নাই, যি জোৰে খুন্দাটো মাৰি পেলাই দেউতাই গুচি গৈছি। পুৰা লগালগ মুখত চাল বেল্টি গৈছি। সেইকাৰণে যাতে সিহঁতে উচিত শাস্তি পায়। পাব ডাঙৰীয়া, আপুনি একদম নিশ্চিন্ত হৈ থাকক। বাপা তিলু, চাওঁ এফালে আছোন তই। ছাৰ কওক। বঢ়িয়া কৰি গৰম 2 কাপ লাল চাহ লৈ আহ। আৰু পুৰা আদা মাৰি। তাৰ পাল্লিৰ লগত দুটামান চিংৰা হ'লে ভাল লাগলা হয়। যা আৰু গৰম 2টা চিংৰা লৈ আহ। তাৰ 3টা আনবা দিয়ক, মই 2টা খালো হয় মানে। যা 3টা গৰম চিংৰা লৈ আহ। ঠিক আছে ছাৰ। ডাঙৰীয়াই চিংৰা খাই বিৰাট ভাল পায় নেকি? খাওঁ আৰু ইমানো ভাল নাপাওঁ। সেইকাৰণে 2টা চিংৰা লাগে নেকি আপোনাক? নহয় আৰু আপুনি খোৱাং খুজছি যিহেতু আৰু ভালকে খাওঁ। আপুনি কিন্তু তালুকদাৰ ছাৰতকে বেলেগ। মানুহটো বিৰাট মৰমীয়াল যেন পাইছো আপুনি। মই মানুহটো লাগাতকে বেছি মৰমীয়াল। কি ইমান টাইম কথা পাতিলো, চিনা পৰিচয়টো হওঁ নেকি? নমস্কাৰ ছাৰ, মই ঘনৰাম কলিতা। আচ্ছা বাৰু। কি আপোনাৰ পৰিচয়টো? মই ইন্সপেক্টৰ নৱৰত্ন। বেলেগ নাম দিয়ক আপোনাৰ, নৱৰত্ন। জড়িত আপুনি মানুহটো ইমান ঠাণ্ডা। ঠিকে কৈছে। কি ছাৰ, সিহঁতে যাতে উচিত শাস্তি পায় কিন্তু। সিহঁতক মই ভালকে শাস্তি দিম মৰম কৰি। কথা কৈহে আপুনি শাস্তিও মৰম কৰি দিয়ে। ঠিকে শুনছি, ইন্সপেক্টৰ নৱৰত্ন অলপ বেলেগ ধৰণৰ। তালুকদাৰ কিন্তু মানুহটো এনে নহয়, বিৰাট খঙত থাকে গোটেই। আপুনিতো চাহ চিংৰা আনবা দিছে মোৰ কাৰণে। তালুকদাৰেতো বাপ্পাই পানী এগিলাচো খাব নেদে। তালুকদাৰে মানে ভাদ মাহত জন্ম পাইছিল না, সেইটো কাৰণে তাৰ অলপ খংটো বেছি। হয় দিয়ক, ঠিকে কৈছে। এনে চলাইছো স্কুটি। তলততো ভালে চলাইছা, কিন্তু মোৰ হাৱা ওলাই গৈছি তলফালে। ঘণ্টা পুৰা চকু মুজি লৈছিলো মই। নকয় ইমান ভয় খা তই। বাদ দি মাজতে ক'ৰবাত খুন্দিছিলি নেকি নে তই? বৈধ্য জোৰে খুন্দে ফেলে উৰি যাওঁ পালো স্কুটিখন। হয়তো এইফালে চকুও মেলবা পাৰা নাই। তই পাগলা হৈছে নেকি? ক'ত খুন্দা মাৰিম আৰু মই? স্কুটি সেনকে মাজে মাজে উৰে নেওঙে। তথাপিতো ঘণ্টা তোৰ পিছত বহাত নাই মই। বাপ্পা কি জোৰত চলাইছিলি। আৰু মোক স্কুটি শিকোতে কিন্তু একদম লাহে শিকাব লাগিব দেই। দে হ'ব দে, টেনচন নাই। আজি সৰু সুৰাকে এটা খানাও দিম ৰ ঘৰৰ ওচৰৰ মানুহখিনিক। দে হ'ব দে, পিছে গধূলাক লাগি মদিৰাটোৰ পিছে তন্দুৰি দি খাবা পাম। কি আৰু তন্দুৰি লাগে, ভাজা মাংস দি খাই দিবি। কাকাক মাতবি। দিম দে আৰু ৰন্টু চন্টুক। দে বঢ়িয়া। দে আৰু যাই থাকো যো, ডালিমিও গোটেই স্কুটিখন চাবা কাৰণে পাগলা হৈ আছে। পাগলা হ'বই না, তই স্কুটি কিনছা আৰু পাগলা নহ'ব। আজি ঘণ্টা ৰাতি পুৰা পাৰ্টি কৰিম, লুংগি ডেন্স কৰিম ঘণ্টা। কৰবি লুংগি ডেন্স, মেখলা ডেন্স চব কৰবি। মেখলা ডেন্সৰ কৰিমে। কথাটো কৈছো। দে জয়টা ঘণ্টা পেটলাক খুন্দ বুলি ক'বা নৰা ইয়াত। ক'বা নৰছো আৰু পেটলাৰ কি হৈছে বা। মায়ো কি বঢ়িয়া লাগছে স্কুটিখন। তাতে আৰু এন্টৰ। আৰু এটা নাম আছে ব্লেক পেন্থাৰ। নহলে একবাৰ মোক শিকাই দিব বলকে। তোমাক শিকাই দিবা লাগে, ময়ে শিকা নাই তাক লাগি। নহলে জালাই শিকাই নেবা কিয়? নালগে, সি যিহে জোৰত চলয়, তোমাৰ মাথা ঘূৰে অৱস্থা নহয় যাবা। তাৰ লগত চকু মুজি আহিছে। একবাৰ তো ক'ৰবাত খুন্দ বুলিয়ে ভাবছিলো, যেনকে উৰে আনছি। কিনো কয় হে, ইমান জোৰত চলাই জালাই? সেইদৰি আগত মই ভালকে শিকি ল'ম ৰবা, তাৰ পিছত তোমাক মই শিকাই দিম। একো নহয় দে ৰমেন দা, শিকাই দে। নালগে দে, বাচ্চা এনে ভালে আছে দে। কি বৌ, আজি পাৰ্টি কিন্তু জোৰদাৰ হ'ব লাগব। পাৰ্টি আৰু নহব না ৰাতিক লাগি। নহলে মোৰো লগৰ কেইটামান তিৰিক মাত পাই যাম ৰ। যোৱা মাতপা। নাক কাটিবৰ লেবেল দিছিল নহয়, তাইক ঘৰত যাই পেলাই মাতি আহ। কিহৰ কাৰণে পাৰ্টি দিম সেইটো নকওঁ, খালি গম পাব নহয় নাক কাটিটো নিজে। সৌৰ গতে বিৰাট ফূৰ্তি লাগছি। তইও এতিয়া ঘৰত যা, গধূলাক লাগি আহিবি। ওচৰৰ মানুহখিনিক মাতি আহ ৰ। দে হ'ব দে, গধূলা মই 5টা মানতে আহি যাম। দে হ'ব দে। কিন্তু বিলাতী মদিৰাহে খাম কিন্তু ৰাতিক লাগি। দে হ'ব দে, আনিম দে। মনত ৰাখবি। লগত স্কুটি কিনবা কায়ো নেগেলাক, মইহে গেছো কিন্তু। তইতো যাবাই লাগব না, তই মোৰ সৰু ভাই হয়। এতিয়া বাৰু সৰু ভাই বুলি ভাবছা, পিছক লাগি আৰু বেলেগ ভাই ভাবা নহবি। নাভাবোৱে, তই মোৰ সৰু ভাই কৈছো না। দে হ'ব দে। ইমান যি হলেও কিন্তু জালাই সঁচাকে চলিটো ভাল। কিন্তু ঘণ্টা ইয়াৰ লগত স্কুটি শিকবাহে ভয় লাগছি। যেনকেহে উৰে আনলাক, জীৱ উৰে দিছি সি মোৰ। আৰু তাৰ লগত নিশিকলেও আৰু বেয়া ভাবব না। জল্দি ইয়াৰ লগত স্কুটিখন শিকাহে কথা। ময়ো মানুহখিনি মাতি আহো। ঘণ্টা শ্বৰুমত লগ পাবি, তোক ফোন কৰো ৰ। তহঁতে যেনকে হলে পটাব লাগব। হেল্ল'। হেল্ল', কাক লাগে? কি ঘণ্টা বাইপাকে ফোনটো ৰিচিভ কৰলাক নেকি নে? ঘণ্টা কিবা এটা কৰবা লাগে। হেল্ল', মানে মই জালা তালুকদাৰে কৈ আছিলো। মানে নতুনকে শ্বৰুম এটা খুলবা ওলছিলো, সেইকাৰণে সংগীতাক ফোন কৰলো। আপুনিহে নেকি? কৈছি তাই আপোনাৰ কথা? কৈছি নেকি?
মই মানে আপিৰ কাৰণে ভাল ল'ৰা এটাও বিচাৰি আছিলো তাৰনো কি শ্বৰুম টৰুমত কাম কৰবা দিম আৰু ভাল ল'ৰা এটা পালি মানে একেবাৰে বিয়াই দিম বুলি ভাবছো তাতে আৰু তোমালোকৰ নিচিনা শ্বৰুমৰ মালিক চালিক হ'লি ভাল হয় আৰু ঘণ্টা এনে গোল্ডেন চান্স হেৰাব নৰি হেল্ল' আংকল কোৱা কোৱা মানে ক'বা গেলি মই 15টা শ্বৰুমৰে মালিক যদি আপোনাৰ একো আপত্তি নাই আপোনাৰ ছোৱালীক মানে নিজৰ কৰিব বিচাৰো মই বাপৰে কি কয় মোৰ বিশ্বাসে হোৱা নাই আপুনি 15টা শ্বৰুমৰ মালিক হৈ পেলাই মোৰ ছোৱালীক বিয়া পাতিম বুলি কৈছি ঠিকে শুনছি দিয়ক আংকল আপুনি ক'ব নালাগে তুমি ক'লেও হ'ব নাই নাই ইমান ডাঙৰ মানুহ আপুনি তুমি ক'ব ভাল নালাগে না কিমান ভাগ্য আপোনাৰ তাত মোৰ ছোৱালীক বিয়া দিব পাৰিম আপুনি নহ'লে এটা কাম কৰক আমাৰ ঘৰক লাগিয়ে আহক ভালকে কথাবিলাক আলোচনা কৰো নিশ্চয় নিশ্চয় ইটাই যাই আছো মই ঠিক আছে আহা আহি ফোন কৰবা মোক হ'ব দিয়ক ঘণ্টা আৰু কি লাগে বাইপাকে নিজে মাতছি ঘৰত আজি বিয়াখন ঠিক কৰি আহো আহি পেলাই মাহঁতক কম আৰু ভালকে যি হওক এইবাৰ বিয়াখন পাতিম বিৰাট ভাল লাগছি আপিটোক মোৰ বঢ়িয়াকে চাল মাৰি যাম বাইপাকে বোধে পাগলা হৈ গৈছি 15টা শ্বৰুমৰ মালিক বুলি কয় দিম ৰ যেনেকে হ'লে বিয়াখন পাতবাই লাগিব এইবাৰ যায়ে থাকো ঘণ্টা পৰহিক লাগি বিহুৰ প্ৰগ্ৰেমো আছে পুৰা মঞ্চ হিলে দিবা লাগিব অলপ সুৰে টানো আজি ঘণ্টা মোৰ বটলটো আনবা লাগব মোৰ বটলটো শেষ হৈছি পুৰা কণ্ঠটো চাফা কৰি ল'ব লাগব কিয়ে ৰমেন দা আজি জনপ্ৰিয় গায়ক জহামলৰ ঘৰত তোৰ গায়কৰ যাত্ৰাটো শেষে হোৱা নাই নেকি তই কি যাত্ৰা শেষ কথা কয় যাত্ৰা আৰু শেষ নাই সদায় অব্যাহত হৈ থাকিব তাতে আৰু বিহুৰ বতৰ কিমান প্ৰগ্ৰেম আছে মোৰ মাননি কিমানকে লৈ আছা মাননি বেছি নলং দে মই তথাপিতো কিবা এটাতো আছে 500,000 হেনেন হিচাপ মতেতো 50,000 লাখ টকা মই পাবা পাৰো কিন্তু মৰমৰ ৰাইজৰ স্বাৰ্থত আৰু 500,000 টকাতে গাই দিম দে গান মই ভালেখিনি মাননি দেখোন তোৰ সখীৰ বিহু প্ৰগ্ৰেমটোত 850 টকা দিব পুৰা মঞ্চ হিলে দিম দে মঞ্চ হিলে থাকবি বাৰু মই স্কুটি এখন ললোৱে এণ্টৰ ধৰি বোলো ঘৰৰ ওচৰৰ মানুহখিনিক পাৰ্টিয়ে দিওঁ এটা স্কুটি লৈ ললি নেকি গধূলাক লাগি যাবি সৰু সুৰা পাৰ্টি এটা ৰাখছো দেচোন বাৰু ডাইৰেক্ট নকওঁ যাব পাৰিম বুলি কিমান হ'লেও গায়ক মানুহৰ কথা না নবৰত মাথাটোত মানে গানৰে চিন্তা নহ'লে এটা কাম নকৰে কিয় তহঁতৰ ঘৰত যিহেতু পাৰ্টি মই গানে গাই দিম দে বেছি নালগে এটা দিবা 200 টকা এটা দিলেই হ'ল যিহেতু ওচৰৰে মানুহ নাংগে দে তই গান গাবা হ'ব দে মই তেতিয়া একেলগে যাৱা হ'ল হয় পাৰ্টিটো ওলা হ'ব দে তই কেৱল খানাটো খাবা কাৰণে গেলি হ'ল দে দেচোন বাৰু চাওঁ বাৰু দে মই যাই থাকো দে যা পিছে মোৰো গানৰ অলপ কাম আছে ঘৰৰ ভিতৰতে চশমাযোৰ পিন্ধি থকা যায় কিয় নাই চকু দুটা যেতিয়া আন্ধাৰ লাগি থাকে না তেতিয়া গানৰ কথা মই বেছিকে ভাববা পাৰো সেই ধৰি পিন্ধি থাকো তয়ো গোটেই বেলেগ ধৰণৰ গায়ক দে পিছে এনে জনপ্ৰিয় হ'ব পাৰছো নেকি মই দে বাপ্পা ঐ তাৰ মাননি আৰু সি বোলে মোৰ তাত গান গাই এনে ভালে আছো দে মই তাত গানটো গাই পেলাই 200 টকা এটা ল'ব পাৰলো হয় কিন্তু নালগে বোলে গাবা এই ৰক ষ্টাৰ জহামলৰ গান নুশুনে চালা তথাপিতো যাম দে আৰু আহিলাকে তুমি আহা আহা আপুনি এনেকে সংগীতৰ দেউতাক হয় মই সংগীতৰ দেউতাক কিন্তু এই মূৰ্তি ধৰি পেলাই আছে যে আপুনি বিৰাট গৰম না সেইকাৰণে এনেকে আছো দিয়া তথাপিতো অলপ লাজ পাবা লাগে আপোনাক দেখাত সংগীতৰ দেউতাক যেন লাগাই নাই দেখোন আপুনি ইমান ডেকা হৈ আছে নাই আমি পালোৱান মানুহ না আমি ফটককে মানে বুঢ়া নহওঁ না বহাচোন কথা পাতো ভালকে কেনে মচন দেখোনে বাইপেকৰ কিনো কম আৰু তোমাক 15টা শ্বৰুমৰ মালিক আৰু ভৱিষ্যত পৰিকল্পনা আছে নে আৰু কিবা আছে পৰিকল্পনা বহুত আছে আমি বিজনেছমেন মানুহ না গম পাইছো সংগীতাই কৈছি বাৰু মোক চব সেই বিয়াখন ফিক্স বুলি ভাববা পাৰো নেকি পাৰা মানে সেইকাৰণে জল্দি আহিয়ে গেলো আৰু ভালে কৰছো দিয়া ঘৰত কায়ো নাইও ৰবা তোমাৰ কাৰণে মই অলপ খাওঁ ব্যৱস্থা কৰো ৰবাচোন নহ'লেও হ'ব হে মই এনে চাহ এটা নাখাওঁ নেকি চাহ নাখাওঁ যদি মালটো আনো না কি এই আংকুলেও যে কি কয় মই বেয়া নাপাওঁ তো মাল খালি মোৰ এনে সপোনে আছিল আপিক মানে মাল খোৱা ল'ৰাৰ লগত বিয়া দিয়া আংকুলৰ পিছে বেলেগ ধৰণৰ বাপে বেছি ৰিকুৱেষ্ট কৰিছে আনবা পাৰে বাৰু অলপ চলপ নহয় ৰবা ডাঙৰ বটল এটাই লৈ আনো আপুনি সেই হপা খাই আছে কাৰণে গৰমত গৰম লাগছি বহাচোন তুমি তোমাৰ কাৰণে মই মাল লৈ আনি আছো হ'ব দিয়ক আংকল বাপই বেলেগ ধৰণৰ বাইপেক দেখোন ঘণ্টা মানুহ ঘৰৰ মালিয়া আছে আজি আৰু কিবা কৰি সংগীতাক পালি হ'ল আৰু বাপেকৰো কিন্তু বডি কম বডি নহয় তলৱান মানুহ বোলে কি কয় এডাল কি দেখছো না তুমি দেখছো হেডলাই দি কি কৰে আৰু কৰিম ৰবা গম পাবা আপুনি দেখোন মালটোহে আনাৰ কথা কৈছে আনি আছো কিন্তু তাৰে আগত অলপ নিয়ম আছে না কিবা নিয়ম আছে সংগীতা ৰাতেকে মৰাৰ আগত কৈ থৈ গৈছি মানে শুনি মানে সংগীতাক বিয়া পাতব তাক এডাল দি মানে উল্টে পাল্টে মাৰবা দিছে আৰু এইটো নিয়ম মানে আতাহাতৰ দিনৰ পৰাই চলি আহিছে যিহেতু বিয়াটো তুমি পাতাটোৱে ফিক্স হৈছি আৰু বুজিতো পাইছই আৰু কি কৈছো মানে হেডালি মোক উল্টে পাল্টে মাৰব এইটো আমাৰ পৰম্পৰা না এতিয়া তুমি ৰেডি হৈ যোৱা মাৰ খাবা কাৰণে ৰ'ব হেডালি মাৰলি মই মাৰা যাম দেখো দিয়া এনে আস্তে আস্তে মাৰিম এনে যদি আস্তে আস্তে মাৰি ফেলে নিয়মটো কৰে হ'ব দিয়ক অকল নিয়মটোৰে কথা দিয়ক লাহেকে মাৰব লাহেকে মাৰি আছো ৰবা লাহে মাৰিম বুলি কৈ ইমান জোৰে মাৰছি কুত্তা চালা মোৰ গাৰ্লফ্ৰেণ্ডক তই নাম্বাৰ খোজা হা দুইটা বাপেকৰ পৰা আৰু বয়ফ্ৰেণ্ডৰ পৰা কথা কবাইছা হাৰাম জাদা জানি বুজিয়া বুদ্ধি কৰি একেলগে আনিছো চালা এই পালোৱান বিৰাৰ গাৰ্লফ্ৰেণ্ডৰ নাম্বাৰ লাগে তো পালোৱান দাদা ভুল হৈ গেল যাবা দিয়ক হে মোক যাবা পারবি কিন্তু ভাল অবস্থাত যাবা নৰা তই 15টা শ্বৰুমৰ মালিক গলছা তই শালা মদেই তোৰ গাৰ্লফ্ৰেণ্ডক চাকৰি দিয়া তোৰ শ্বৰুমত শালা খচ্চৰ নাই বাপা আরে মোৰ শ্বৰুম তৰুম নাই দে মোক যাবা দি ভালকে যাবা দিম তো শুন মোৰ গাৰ্লফ্ৰেণ্ডৰ নাম্বাৰ লাগে কুকু কিয় তাৰ বাইপেকে কিন্তু বিছনা বুলি ভাবছি এখন
দামৰা নিংনিপাৰা গাঁও আহি পাইছো উঠ আহি পালো নেকি নিংনিপাৰা পালো বাছত কাবাই এনকে ঘুমে ঘুমে আহে নেকি হা এই তই কি বুজবি গোটেই শৰীৰৰ বিষত থাকবা পাৰা নাই মই কি হৈছিল তোৰ এই সিগলা বহুত কথা দে মোক অলপ ধৰি পেলাই উঠি দিছোন ৰচো দে উঠ ভাল অৱস্থা কৰছি মোৰ আবিৰ জুতি কুকুৰতে মোক গাড়ী দি খুন্দ মজা ভালকে পাবি কঁকালৰ বিষত থাকবা পাৰা নাই কুকুৰতে খুন্দেছি তো খুন্দেছি একবাৰ ঘূৰি নাচালাকে মোৰ ফালে দিব নহয় এছ আই নৱৰত্ন ভালকে যি হওক এছ আই ছাৰক কিন্তু ভাল লাগিল মানুহটো ভাল বিৰাট ইমান ধুনীয়াকে চিংৰাই দি চাহ খুৱাইছি এইগিলাখনকে আচল পুলিচ বুলি কয় ইমান মৰম মানুহৰ প্ৰতি কলিতাটা ঘুমাই আছে চালা কুকুৰ মোৰ ঘৰত আহিবা সাহস কৰলি তই মই আৰু কি কৰলো হে আপোনাৰ লগত কথা কবা আহিছা ইতা কি কৰছো কবা আহিছা স্কুটি দি খুন্দে মোৰ অৱস্থা নোহোৱা কৰি দিছা তহঁতে তেতিয়া মানে উৰি গৈছিলো যে পেটলাকে খুন্দিছিল মানে জ্বালাই জ্বালাইও কি খচ্চৰ বস্তুৱে ভাবি আছা হা ওলো বুলি কৈছো মোৰ ঘৰৰ পৰা গম পাবি কি কৰো মই তহঁতৰ লগত এই কলিতা মানুহ মাত্ৰে ভুল হয় দিয়ক আৰু কথা কবা আহিছা মানুহ মাত্ৰে ভুল হয় একবাৰ ঘূৰি নাচালি তহঁতে এইগিলা বাদ দিয়ক নতুন স্কুটি আনাৰ মানে ফূৰ্তিতে মানে পাৰ্টি এটা ৰাখছো গধূলাক লাগি আইটেম থাকবো পাঠাৰ মাংস মুৰ্গীৰ মাংস চব থাকবো সঁচাকে কৈ আছা না এনে কৈ আছা কলিতা দা এনে আৰু কিয় কমহে আপোনাৰ ইচ্ছামতে পাঠাৰ মাংস খাব টেনশ্যন নাই হ'ব দে পাঠাৰ মাংসত কিন্তু মছলাটো বেছিকে দিবা নেদবি হ'ব দিয়ক হ'ব দে মই যাম যা হ'ব দিয়ক কলিতা দা আৰু উপায় নাই ওচৰৰে চলি মাফ কৰি দিছো দে আৰু কেৱল গধূলি পাঠাৰ মাংস খাৱাহে কথা ইমান দিনৰ মূৰত যে নিমন্ত্ৰণটো পালো কলখানৰ বিষ নহ'লে ডেন্সটো মাৰলোৱে হয় ভালকে তথাপিতো এনকে মাৰি দিওঁ দে পাঠাৰ মাংস হাঁহৰ মাংস মই বিৰাট ভাল পাওঁ মই কাৰণ মই ডেঞ্জাৰাছ পুৰা পেৰি দিম আজি পাঠাৰ মাংস বাদ দি আৰু কালি থানাত যাই পেলাই কম দে আৰু ক্ষমা কৰি দিয়া বুলি ওচৰৰে চলি আৰু মাফ কৰি দিছো দে আৰু কি কলিতা দা আঞ্জা কেনে পালা খাই নকবি আৰু কি সদ হৈছে এঘণ্টা ডালিমী বৰ আঞ্জা সদ হয় বিৰাট হয় দে ডালিমীৰ কিন্তু হাতত যাদু আছে মানবা লাগব দে কাৰ হাতত যাদু আছে কাৰ হ'ব আৰু ডালিমীৰে কথা কৈছো ডালিমীৰ আঞ্জাৰ কি সদ হয় সঁচাকে দে ৰমেন বঢ়িয়া হৈছে স্কুটিখন চলাব পৰা হৈছে না নাই ক'ত চলবি আজি আনছোহে মাত্ৰ এনে পেলাই থৈ দি লাভ নাই শিকবি ময়ো উঠবা লাগব কেতিয়াবা কিন্তু জালাক চলাবা নেদবি বেছি নাই তো কিমান জোৰে চলয় সি নাই তাৰ লগতে শিকিম ৰ'ব এই ৰমেন অকস্মাত স্কুটিখন আনলি যে নকবি আৰু ডালিমীক লাগে বোলে ডালিমী মানে যি টি বস্তু নোখোজেই না বেয়াও লাগিল সেইদৰে লৈ আনিলো দে স্কুটিখন দে ভালে কৈছা লাগেও দে স্কুটি এখন ঘৰখনত তাকেইতো কিন্তু তোক ইমান লগ ধৰলো তই নেগেলি ঘূৰি মোৰ লগত স্কুটিখন কিনবা জালাৰ লগতহে গেলো মই পিছত হয় তেতিয়া মই অলপ ব্যস্ত আছিলোৱে হ'ব দে জানো ডাঙৰীয়া আপুনি ইয়াতে বহি আছে মই আহি আপোনাক বিচাৰি আছো কাৰ কথা কৈছি আমাৰ ঘনৰাম কলিতাৰ কথা কৈছো তেখেতক বোলে পুৱা বোলে দুটা দামৰাই খুন্দাইছি বোলে ধৰি হেডক তাক ধৰবা আহিলো কিন্তু ঘৰত যোৱাৰ পিছত দেখোন তেখেতৰ পুতে কলাক খানা খাবা বুলি ঘণ্টা কুকুৰে পুলিচক খবৰ দিবা গৈছিলে মানে এছ আই ছাৰ হে দুটাক আৰু ধৰবা নালাগে দিয়ক বাদ দিয়ক আৰু ভুলতে কেতিয়াবা লাগিও যায় না কিন্তু আপুনিতো কৈছিল দামৰা দুটাই বোলে উচিত শাস্তি পাবা লাগে নালগি দিয়ক কেতিয়াবা ভুল হৈ যায় আৰু এহেতৰে স্কুটিৰ খুন্দা লাগছিল মোৰ তাত মানে তাৰ মাজত বুজাবুজি হৈ গেল দিয়ক ছাৰ নহ'লে খানাটো খাই যাওক নেকি খানাটো খাৱা হ'ব বাৰু কিন্তু ডাঙৰীয়া আপুনি মোৰ লগত থানাত যাব লাগিব এতিয়া থানাত আৰু কিয় যাব লাগিব যাব লাগিব যিহেতু আপুনি কেছ দিছিল না দুটাৰ ওপৰত হ'ব দিয়ক বলক পিছে বলক কিয়ে পেটলাক খুন্দাইছিল মই খুন্দা নাই জালা কুকুৰে খুন্দাইছিল স্পীডত আহিছিল পেটলাই থিয়া দি আছিল পুৰা খুন্দাই দিছিল যদি পেটলাই পুলিচ কেছ দিবা গৈছিল কিন্তু পাথাৰ মাংসৰ খানা খুৱাই দিলো না সেইগিলা পাহৰি গৈছি পেটলাক আৰু কিয় বা নিলা থানাত ছাৰে দেখোন কলাকে আমাৰ ওপৰত যে কেছ দিছে সেই ধৰি গৈছি তাকেইতো কবা নৰো দে আৰু ছাৰ হ'ব দিয়ক হে আৰু কিমান মাৰে কথা কবা আহিছা তই ইন্সপেক্টৰ নৱৰত্নৰ লগত ফালতুমি কৰবা আহিছা মোৰ টাইমৰ মূল্য নাই হা ইন্সপেক্টৰ নৱৰত্ন বুলি ভাবি কি মাথাত লগত নৱৰত্ন তেলৰ নিচিনা কি ঠাণ্ডা কুল বুলি ভাবছা নেকি হা বাহিৰত যিমান মৰম ভিতৰত সিমান গৰম মোৰ গম পাইছা ছাৰ ভুল হৈ গেল হে আৰু নামাৰিবহে আমাৰিম তোক হ'ব দিয়ক হে কিমান মাৰে কিবা মৰমতে চিংৰা চাহ খোৱালা এতিয়া আৰু ইমান বেয়া কৰি মাৰবা ধৰছি গৰমে দেখছিলি এতিয়া গৰমটো দেখা পালি না এই এক মাহত তহঁতৰ গাঁৱৰ নমুনা চবকে চেঞ্জ কৰি দিম দিয়ক ছাৰ হ'ব দিয়ক ভুল হৈ গেল অলপ আগত পাঠাৰ মাংস খাই আহিছো হজমে হনাই আৰু মাল্লি ওলাই যাব ছাৰ ওলাই যাওক তোৰ কুত্তা বন্ধুসকল আজি কাৰণে ভিডিঅ'টো ইমানেই আছিল যদি ভাল পালে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰটো কৰি দিব বন্ধুসকল আজি কাৰণে বাই বাই